কালেকশনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো প্ৰথমে এখন পিয়ৰ নুনি চাদৰেৰে আৰু এখন চাব পিয়ৰ নুনি চাদৰ এনেকে হোৱাইট কালাৰ ফুটাৰে এনেকে ফুল কৰা হৈছে চাদৰখন চাওক মই কেমেৰাত ওচৰৰ পৰা দেখাই দিছো এখন আৰু দীঘে বাদিয়ে পিয়ৰ নুনি হ'ব এই চাদৰখনৰ পাৰিটো হোৱাইটত হ'ব এইখন চাদৰ মই আগৰ ভিডিঅ'টো দেখাই আছো আৰু এই চাদৰখনৰ যথেষ্ট ডিমান্ড মাৰ্কেটত আৰু নতুনকৈ আহিছে ডিজাইনটো খুবেই নতুন হে বহুতে ভাল পাইছে আৰু পুনৰ ষ্টকত আহিছে হে আপোনালোকক প্ৰথমে এই চাদৰখনে মই দেখাই দিছো আৰু যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা only 1650 1650 টকাত পিয়ৰ নুনিৰ মাটিশালৰ এনেকুৱা চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ কালাৰ কেইবাটাও আছে দেখাই দিম আপোনালোকক আৰু এখন হ'ব ৰেডত পাৰিটো হ'ব ৰেডত আৰু আচলৰ ডিজাইনটো হ'ব ৰেডত দেখিছেনে আৰু মাজৰ বুটাখিনি এনেকে ৰেডতে কৰা হৈছে আৰু ভাল লাগিলে এখন চাদৰ আপোনালোকে ল'ব পাৰিব only 1650 1650 টকাত এখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এখন আছে মুগা পাৰিৰ হ'ব পাৰিটো এনেকে মুগা পাৰিৰ হ'ব আৰু আচলৰ ডিজাইনটো এনেকে কপাৰ গুণা আৰু মুগাতে কৰা হৈছে আৰু বুটাৰ কামখিনি এনেকে মুগা কালাৰতে কৰা হৈছে আৰু ভাল লাগিলে এখন চাদৰ আপোনালোকে আমাৰ পৰা only 1650 1650 টকাত সংগ্ৰহ কৰিব পাৰিব এখন আছে মুগা পাৰিৰ মাটিশালৰ হয় আমাৰ এইখন ধেমাজিতে বুৱা হয় আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে 1650 1650 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন চাদৰৰ মাজতো এনেকে সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে আৰু যিসকল এজেড মহিলা তেওঁলোকে এনেকুৱা এখন পাৰি চাদৰ ল'ব পাৰে খুব সুন্দৰ লাগিব এখন মুগা মেখেলা বা এখন যিকোনো উকা পাটৰ মেখেলা বা আপোনালোকে ফুল থকা যিকোনো মেখেলাৰ লগত যেতিয়া পিন্ধিব এখন এজেড মহিলাসকলক মানে বিশেষকৈ এই চাদৰখনে খুব ধুনীয়াকৈ খুৱায় আৰু বৰ্তমান যিহেতু জেঠ মাহ চলি আছে জেঠ মাহতো আমাৰ আইসকল বহুতে নামঘৰত নাম লোৱা দেখা যায় আৰু ভাদ মাহো আহি আছে ভাদ মাহতো আমাৰ অসমীয়া সকলোৱে লয় গতিকে নামঘৰলৈ যাবৰ কাৰণে এনেকুৱা এখন চাদৰ ল'ব পাৰে আপোনালোকে খুবেই সুন্দৰ আৰু ভাল লাগিলে ল'ব পাৰিব only 1650 1650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰাণী পিংক কালাৰত হ'ব মাটিশালত বোৱা আমাৰ ধেমাজিতে বোৱা আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব বৰফি ডিজাইনত কৰা হৈছে আৰু মাজৰ বুটাখিনি এনেকৈ কৰা হৈছে আৰু ভাল লাগিলে এইখন চাদৰো আপোনালোকে আমাৰ পৰা only 1650 1650 টকাত সংগ্ৰহ কৰিব পাৰিব খুবেই ধুনীয়া মাটিশালৰ পিয়ৰ নুনি চাদৰ দীঘে বানিয়ে পিয়ৰ নুনি চাদৰ ভাল লাগিলে আপোনালোকে only 1650 আৰু একেবাৰে ৰিজনেবল প্ৰাইচত দি আছো এইবিলাক আপোনালোকে মাৰ্কেটত যদি কিনিবলৈ যায় পিয়ৰ নুনি চাদৰ সাধাৰণতে আপোনালোকে 18 পৰা 2000 ৰ ভিতৰত পাব মাৰ্কেটত যদি কিনিবলৈ যায় নৰমালি তাতকৈ বেছি দামো ক'ব পাৰে কিছুমানে আৰু তাতকৈ কম দামো ক'ব পাৰে কিন্তু মই যিমানখিনি পাৰো সিমানখিনি আপোনালোকক ৰিজনেবল প্ৰাইচত দিবলৈ চেষ্টা কৰিছো যাতে আপোনালোকো উপকৃত হয় লগতে আমিও কিবা এটা যাতে উপকৃত হ'ব পাৰো ইয়াৰ পিছতে দেখাম পিয়ৰ টছৰ মেখেলা ব্লেক টছৰ মেখেলা হ'ব 38 পান্নাৰ হ'ব খুব ধুনীয়া বহল আহল হয় সকলো সাইজৰ মহিলা পিন্ধিব পাৰিব আৰু ক্ষীণ মহিলাসকলৰ কাৰণে এখন মেখেলা অকনমান বহলহে হয় তেওঁলোকৰ কাৰণে চাওক খুবেই ধুনীয়া মেৰুন কালাৰ আৰু গুণাৰ সূতাৰে কৰা এনেকুৱা মেখেলা পিন্ধিব পাৰে আপোনালোকে যথেষ্ট দীঘল বহল হয় ওখ যিসকল বহুত ওখ মহিলা তেওঁলোকেও পিন্ধিব পাৰে সুন্দৰকৈ আৰু ভাল লাগিলে এইখন মেখেলা আপোনালোকে আমাৰ পৰা only 2700 2700 টকা ল'ব পাৰিব ব্লেক টছৰ 38 পান্নাৰ মেখেলা আৰু এইখন হ'ব ঠিক তেনেকৈ আৰু এইখন হ'ব মেৰুন কালাৰ এনেকুৱা এইখন ফুলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এইখনৰ পান্নাও 38ত আহিব আৰু ব্লেক টছৰ যিহেতু মেখেলা হয় খুব ধুনীয়া ডাঠ পিঠ হয় আমাৰ নিজৰ শালত বোৱা আৰু ভাল লাগিলে only 2700ত ল'ব পাৰিব 2700 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুবেই ধুনীয়া হয় চাওক কিমান ধুনীয়া খমখমীয়া হয় চাওক আৰু এখন আছে এইখন নৰ্মেল টছৰ হ'ব আৰু ইয়াৰে ডিজাইনটো হ'ব এনেকে একে কালাৰতে হ'ব মেখেলা কেইখনৰ ফুলৰ কালাৰটো একে কালাৰতে লৈ আহিছো আৰু চাওক এইখনৰ ওপৰত এনেকে বুটা কৰি দিয়া হৈছে এখন নৰ্মেল টছৰ মেখেলা যিহেতু এইখন আপোনালোকে ল'ব পাৰিব only 2500
2500 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এই পান্নাত পাব এখন মেখেলা আৰু চাওক মই এনেকৈ থিয় হৈ থাকোঁতে মোৰ ইমানখিনিলৈকে পৰিছে, গতিকে আপোনালোকেও ল'ব পাৰে। আৰু যদি আপোনালোকৰ নিৰ্দিষ্ট কিবা কালাৰ আছে বা আপোনালোকৰ কিবা ডিজাইন আছে, বেলেগ ডিজাইনতো যদি আপোনালোকক এনেকুৱা মেখেলা বা যোৰাৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে অৰ্ডাৰ কৰিবলৈ হ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব অথবা আপোনালোকে কল কৰি জানি ল'ব পাৰিব। তাৰপিছতে লৈ আহিছোঁ এইবিলাক ব্লেক টচৰ ছিংগল চাদৰ হ'ব, ৰিহা চাদৰ হ'ব আৰু এইবিলাকো নতুন নতুন ষ্টক আহিছে, আপোনালোকে ল'ব পাৰিব। আৰু চকলেট পাৰীত হ'ব এনেকৈ, আৰু কেছৰ ডিজাইনটো এনেকুৱা হ'ব, খুব ধুনীয়া ডাঠ পিঠ হয়। চাওক কেছৰ ডিজাইনটো এনেকুৱা হ'ব। এখন ব্লেক টচৰ ছিংগল চাদৰ হয়, যিসকলে বিচাৰি আছিলে ল'ব পাৰে। খুব ধুনীয়া ডাঠ পিচকৈ পোৱা হৈছে। আৰু এই চাদৰখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা 2300ত ল'ব পাৰিব, 2300 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এখন আছে, ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব, চাওকচোন পাৰীৰ কালাৰটো একেই হ'ব, চকলেট কালাৰতে আছে। এখন আছে, ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব, ব্লেক টচৰ হয়। এনেকুৱা আপোনালোকে যেনেকুৱা মন যায় তেনেকুৱাই ল'ব পাৰিব, যেনেকুৱা কেছৰ লাগে তেনেকুৱাই ল'ব পাৰিব। আৰু আমাক এইবিলাক ল'বলৈ হ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব। আৰু নৰ্মেল টচৰো চাদৰ আছে, নতুন নতুন ষ্টক আহিছে, আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু এইবিলাকৰ দাম আহিব 2100, 2100 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু পাৰীৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব, চকলেট কালাৰ পাৰী আৰু চকলেট কালাৰ কেছতে কৰি দিয়া হৈছে। চকলেট কালাৰ পাৰী আৰু চকলেট কালাৰ কেছতে কৰি দিয়া হৈছে এখন এনেকুৱা। আৰু বেলেগ বেলেগ কেছৰ ডিজাইন আছে, এইবিলাক যথেষ্ট আছে কেছৰ ডিজাইন, আপোনালোকে ল'ব পাৰিব। এইখন ৰেড কেছত আছে, চকলেট কালাৰ পাৰী। আৰু এইখন আছে চকলেট কালাৰ পাৰী আৰু চকলেট কালাৰ কেছ, দেখিছেনে? এনেকুৱাও ল'ব পাৰে আপোনালোকে, যথেষ্ট ষ্টক আছে, আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। অনলি 2100, 2100 টকাত আপোনালোকে ল'ব পাৰিব। তাৰপিছত এইখন চাব, ব্লেক টচৰে হয়, ৰিহা, এখন নাচনী ৰিহা। ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব। আৰু ব্লেক টচ দেখিবলৈ খুব ধুনীয়া হয়। ডিফাৰেঞ্চটো মই দেখাই দিম, চাব নৰ্মেল টচ আৰু ব্লেক টচৰ। চাওক মই এনেকৈ লৈ থাকোঁতে চাগে নিশ্চয় ধৰিব পাৰিছে ডিফাৰেঞ্চটো কিমান হয়। এইখন নৰ্মেল টচৰ ৰিহা হয় আৰু এইখন ব্লেক টচৰ ৰিহা হয়। আৰু এইখন যে পিয়ৰ মুগাৰ নিচিনা হয় দেখিবলৈ, যিসকলে পিয়ৰ মুগা ভালদৰে চিনি নাপায় তেওঁলোকে পিয়ৰ মুগা বুলি এখন কিনি ল'ব। কিন্তু এখন দীঘতো ব্লেক টচ দিয়া হৈছে আৰু বাণীটো ব্লেক টচ দিয়া হৈছে। আৰু এই ৰিহাখন যথেষ্ট বহল আহল হয়। আপোনালোকে নৰ্মেল চাইজৰ যিখন মানে ৰিহা, সেই ৰিহাখনতকৈ যথেষ্ট দীঘল আৰু বহল হয়। এইখন চাওক প্ৰায় 3 ইঞ্চিমান বহল হয়, প্ৰায় 3 ইঞ্চিমান বহল হয়। আপোনালোকে যিসকল অকণমান শকত আপত, যিসকল ছোৱালী বা নাচনী, তেওঁলোকে পিন্ধিব পাৰে। এইখন খুব ধুনীয়াকৈ টিকা ঢাক খাই থাকিব, কাৰণ বহুতে বিচাৰে তেনেকৈ অকণমান বহল চাইজত, তেওঁলোকৰ কাৰণে এইখন খুবেই ধুনীয়া চাফিচিয়েণ্ট হয়। আৰু ভাল লাগিলে এইখন ৰিহা আপোনালোকে আমাৰ পৰা 2000 টকাত সংগ্ৰহ কৰিব পাৰিব। আৰু যিখন নৰ্মেল টচৰ ৰিহা হয়, এইখন আপোনালোকে আমাৰ পৰা 1800 ৰুপিছত ল'ব পাৰিব, 1800 টকা ল'ব পাৰিব। কেছৰ ডিজাইন বিভিন্ন ডিজাইনত পাই যাব, আপোনালোকে বেলেগ বেলেগ ডিজাইনত পাই যাব কেছৰ ডিজাইন। এইখন নৰ্মেল টচৰ হ'ব আৰু এইখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 1800 ৰুপিজ, 1800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি হ'লচেল ল'ব বিচাৰে, সকলোবিলাক বস্তুৱে যদি আপোনালোকে হ'লচেল ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আপোনালোকে মিনিমাম 10,000 বজাৰ কৰিব লাগিব হ'লচেল ল'বলৈ হ'লে। চাওক এখন, তাৰপিছতে এইযোৰ চাব, পিয়ৰ টচৰ পিয়ৰ নুনিৰ যোৰা, এনেকৈ ৰেড কালাৰত হ'ব। গোটেই ফুলৰ কামখিনি ৰেড কালাৰতে কৰা হৈছে। আৰু এইখন হ'ব ইয়াৰে চাদৰখন। চাদৰখন চাব কিমান ধুনীয়া, মাজত ডাঙৰ ডাঙৰকৈ বুটা কৰি দিয়া হৈছে। পিয়ৰ নুনিৰ ৰেড কালাৰৰ কাপোৰ খুব ধুনীয়া লাগে। চাওক মাজৰ বুটাখিনি কিমান ধুনীয়া ঘন ঘনকৈ কৰা হৈছে। পিয়ৰ নুনিৰ মেখেলা চাদৰ। আৰু এই কাপোৰযোৰৰ লগতো আপোনালোকে মেখেলা পাই যাব। চাইড পাৰি ব্লাউজৰ পিচ থাকিব, ব্লাউজৰ পিচটো চিম্পল হ'ব, এটা পাৰি থাকিব। এইটো হ'ব ব্লাউজৰ পিচ, এইটো এটা পাৰি আছে সৰুকৈ। আৰু এইখন হ'ব মেখেলা ইয়াৰে, এখন হ'ব ইয়াৰে মেখেলা। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি। লাগিলে আপোনালোকে আমাৰ পৰা 4000ত পিয়ৰ নুনিৰ মেখেলা চাদৰযোৰ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে লৈ আহিছোঁ চেমি নুনিৰ ছিংগল চাদৰৰ। যিমান কালেকশ্যন আছে আজি সিমান গোটেইখিনি লৈ আহিছোঁ আপোনালোকৰ কাৰণে, যিহেতু বহুতেই ডিমাণ্ড চেমি নুনিৰ চাদৰৰ। আৰু এতিয়া গৰম পৰিছে আৰু এনেকুৱা এখন চাদৰ সুন্দৰকৈ আপোনালোকে পিন্ধিব পাৰে সকলো ছিংগল মেখেলাৰ লগতে। আৰু আপোনালোকে যদি মাটিশালৰ বেলেগ বেলেগ কাপোৰ ল'বলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে হিয়াজ কালেকশ্যনলৈ আহক। আমাৰ দোকান হৈছে ধেমাজি বৰদলনিত। আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰে, আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ চাই ল'বহি পাৰে। আৰু যিসকলৰ আহিবলৈ অসুবিধা,
তেওঁলোকৰ ঘৰ দূৰত আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব আপোনালোকে ভিডিঅ'টো চাই যাওঁতে স্ক্ৰীনশ্বটটো ৰাখি যাব যিখন চাদৰে বা যিযোৰ কাপোৰে আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাৰ উক্ত নাম্বাৰটোত আপোনালোকে প্ৰেৰণ কৰিব আৰু লগতে যদি কিবা ডিটেইলছ জানিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে কল কৰিব পাৰিব নাম্বাৰটোত আৰু কল কৰিবলৈ হ'লে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত কল কৰিব পাৰিব আৰু আমাৰ সপ্তাহৰ প্ৰতিটো দিনে দোকান খোলা থাকে কিন্তু সানডে আমাৰ বন্ধ থাকে 1 বজাৰ পৰা সানডে দোকান খোলা হয় 1 বজালৈকে বন্ধ হয় আৰু প্ৰায় কেতিয়াবা বন্ধও হৈ থাকে সানডে গতিকে আপোনালোকে যদি দূৰৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে এটা কল কৰি ল'ব আপোনালোকে দোকানলৈ আহোঁতে আৰু প্ৰথমে চাওক এইখন চেমিনুনি এনেকৈ মুগা কালাৰত আছে এখন চেমিনুনি চাদৰ হ'ব আৰু চেমিনুনি চাদৰবোৰ পিন্ধিবলৈ খুবেই ধুনীয়া কমফৰ্ট হয় আৰু গৰম নুঠে এইবিলাক যিহেতু বানীত পিয়ৰ নুনি পোৱা হৈছে আৰু দীঘত পদ্মিনী সূতা বোৱা হৈছে গতিকে আপোনালোকে গৰমতো সুন্দৰকৈ কেৰি কৰিব পাৰে এনেকুৱা এখন চাদৰ আৰু গৰমত যিহেতু হোৱাইট কালাৰৰ চাদৰ খুবেই ভাল লাগে সেয়েহে আপোনালোকে সংগ্ৰহ কৰিব পাৰে এনেকুৱা চাদৰ আৰু এইখন চাদৰ চাব মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু চেমিনুনি চাদৰ মই প্ৰত্যেকটো ভিডিঅ'ত দেখাই থাকোঁ গতিকে আপোনালোকক পুনৰ বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবিছোঁ আৰু এইখন চাদৰ আপোনালোকে ভাল লাগিলে আমাৰ পৰা 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুবেই কম দামত দি থকা হৈছে গতিকে আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ নাম্বাৰটোৰ সৈতে আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব তাৰপিছতে এইখন আহিব গ্ৰীনত গ্ৰীন আৰু ৰেডত এনেকৈ কম্বিনেশ্যন কৰা হৈছে চাদৰখনত চাওক আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব পাৰিটো এনেকৈ গ্ৰীনত কৰা হৈছে আৰু মাজৰ বুটাখিনি গ্ৰীন আৰু ৰেডত এনেকৈ কৰি দিয়া হৈছে ৰেড গ্ৰীন এনেকৈ কৰি দিয়া হৈছে আৰু লগতে পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে মাত্ৰ 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰেডত আছে ৰেডত যথেষ্ট কালেকশ্যন আছে আৰু ৰেড কালাৰ পাৰি চাদৰৰ ডিমাণ্ড বহুত বেছি হয় সেয়েহে ৰেডৰ কালেকশ্যন যথেষ্ট কৰা হয় গতিকে আপোনালোকৰ মনৰ পচন্দৰ চাদৰখন পাবলৈ হ'লে আপোনালোকে হিয়াজ কালেকশ্যনলৈ আহিব পাৰে অথবা আপোনালোকৰ হিয়াজ কালেকশ্যনৰ ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চাব সুন্দৰ সুন্দৰ কাপোৰৰ কালেকশ্যন যদি ল'ব বিচাৰে এখন ৰেডত হ'ব 1250 টকা এখন আহিব ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব এইটো ইয়াৰে আঁচলৰ ডিজাইন আৰু পাৰিটো হ'ব ৰেড মাজৰ বুটাখিনি ৰেডতে কৰা হৈছে ভাল লাগিলে ল'ব পাৰিব অনলি 1250 টকা তাৰপিছতে পাব এখন গ্ৰীণ চাওক আঁচলৰ ডিজাইনটো এনেকৈ গ্ৰীণ ৰেড এনেকৈ কৰি দিয়া হৈছে বুটাখিনি এনেকৈ কৰি দিয়া হৈছে পাৰিটো হ'ব গ্ৰীণত অনলি 1250 টকা এখন আছে ৰেডত এনেকৈ বিচনী ঘাইত কৰা হৈছে দেখিছেনে এইখন খুব সুন্দৰ হয় আৰু এই চাদৰবিলাক খুব গৰ্জিয়াছ ধুনীয়া হয় আৰু মাটিশালৰ যিকোনো বা চাদৰেই হওক বা কাপোৰেই হওক মাটিশালৰ এযোৰ কাপোৰ পিন্ধিবলৈ কিন্তু সকলোৱে হাবিয়াস কৰে কাৰণ মাটিশালৰ কাপোৰযোৰ খুব ধুনীয়া ছফ্ট হয় বহুত ধুনীয়া হয় গৰ্জিয়াছ হয় কাৰণ যিহেতু মাটিশালৰ কাপোৰ সকলো ঠাইতে এভেইলেবল নহয় আৰু এইবিলাক খুব সুন্দৰকৈ পিন্ধিব পাৰে কেৰি কৰিবলৈ খুবেই ধুনীয়া লাইট ৱেইটৰ হয় মাটিশালৰ কাপোৰ আৰু হাতেৰে বৈ উলিওৱা হয় সেয়েহে নিজৰ হাতৰ কামখিনিতো সদায় ভালেই হ'ব হয়নে নহয় হাতেৰে কৰা কাম আৰু মেচিনে কৰা কাম ডিফাৰেঞ্চটো থাকিবই যথেষ্ট ডিফাৰেঞ্চ থাকে সেয়েহে বহুতে মন কৰে মাটিশালৰ এখন চাদৰ বা এযোৰ কাপোৰ পিন্ধিম বুলি আৰু চাওক এইখন ৰেডত এনেকুৱাই হ'ব আৰু মাজৰ বুটাখিনি এনেকৈ হ'ব কোৱালিটি যথেষ্ট ভাল এইবিলাক খুব ধুনীয়া হয় আপোনালোকে সুন্দৰকৈ পিন্ধিব পাৰে এইবিলাক এখন আছে মেৰুন কালাৰ এখন মেৰুন কালাৰ পাৰি আৰু আঁচলৰ বুটাৰ কামখিনি খুব ঘনকৈ কৰা হৈছে চাওকচোন এয়া পাৰিটো হ'ব এনেকুৱা খুব ধুনীয়া হয় মাজৰ বুটা এনেকৈ কৰা হৈছে আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1250 টকা তাৰপিছত এইখন গ্ৰীণত হ'ব খুব ধুনীয়া গ্ৰীণৰ এই ডিজাইনটো বহুতক দিছোঁ এইটো ডিজাইন ইয়াৰ আগতো আনিছোঁ যথেষ্ট আনিছোঁ আৰু এইবিলাক বহুত বেছি এভেইলেবল নাথাকে 3 পিচ 4 পিচ এনেকৈ আহে এভেইলেবল আৰু বহুত দিনৰ পিছত কেতিয়াবা চেম ডিজাইন আহে কেতিয়াবা নাহে আপোনালোকে গতিকে ভিডিঅ' চাই থাকোঁতে আপোনালোকে সময় থাকোঁতে সংগ্ৰহ কৰক এনেকুৱাবিলাক কালেকশ্যন যিহেতু মাটিশালৰ কালেকশ্যন আপোনালোকে যিকোনো সময়ত বিচাৰিলে পোৱা নাযায় আৰু এইখনৰ মাজত চাওক বুটাখিনি এনেকৈ কৰা হৈছে আৰু এই চাদৰখনৰ বিশেষকৈ এই গৰিয়লিটো চাবচোন কেমেৰাত ধৰিব পৰা হোৱা নাই ভালকৈ কিন্তু মানে এনেকৈ ঘনকৈ কৰা হৈছে খুবেই ধুনীয়া হয় মানে দেখিবলৈ তাৰপিছত এইখন আছে অৰেঞ্জ কালাৰ পাৰি এখন যথেষ্ট ধুনীয়া হয় আৰু এইখন চাদৰ প্ৰাইচটো অকণমান বেছি হ'ব চাওক
কেচ কৰি দিয়া হৈছে আঁচলৰ ডিজাইনটো কেচ কৰি দিয়া হৈছে আমাৰ কেচৰ যিবিলাক টচৰ চাদৰ তেনেকুৱা ডিজাইনত হয় আৰু মাজত গোটেই চাদৰখনতে এনেকৈ দহোৱা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া আৰু পাৰীটো চাওক কিমান ধুনীয়া সুন্দৰকৈ সৰুকৈ কৰা হৈছে আৰু এই চাদৰখন আপোনালোকে ভাল লাগিলে অনলি 1400 1400 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব এখন পাৰ্পল কালাৰত হ'ব এনেকৈ পাৰীটো পাৰ্পল কালাৰতে আছে এইটো ইয়াৰ আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছেনে এইটো আঁচলৰ ডিজাইন 1250 1250 টকা এখন আছে গ্ৰীনত সেম হয় এখন আপোনালোকে ল'ব পাৰে 1250 1250 টকা মাজত বুটা কৰি দিয়া হৈছে সকলোবিলাক চাদৰে মেলি নেদেখাও ভিডিঅ'টো দীঘল হৈ গৈ থাকিব গতিকে আপোনালোকৰ যিখন চাদৰে ভাল লাগে সেইখন চাদৰে ল'ব পাৰে আৰু এইখন আছে মেৰুন কালাৰ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব এনেকুৱা হয় আৰু মাজত বুটা কৰি দিয়া হৈছে খুব ধুনীয়া সুন্দৰকৈ বুটা কৰি দিয়া হৈছে অনলি 1250 1250 টকা এখন আছে অৰেঞ্জ কালাৰৰ ইয়াৰে ডিজাইনটো অকণমান বেলেগ হ'ব এখন চাদৰ নতুনকৈ আহিছে কালেকশ্যন চাব কিমান ধুনীয়া হয় চাওক ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব পাৰীটো হ'ব অৰেঞ্জ আৰু গোটেই চাদৰখনত সৰুকৈ বুটা কৰি দিয়া হৈছে কোৱালিটি যথেষ্ট ভাল খুব ধুনীয়া বহল আহল হয় এইখন চাদৰ আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে আমাৰ পৰা 1400 ৰুপিছত ল'ব পাৰিব 1400 টকাত ল'ব পাৰিব তাৰপিছতে পাব এখন ব্লেক আৰু ৰেডৰ এনেকৈ কম্বিনেশ্যন কৰা হৈছে এখন গেৰ ডিজাইনৰ চাদৰ হ'ব আৰু এই চাদৰখন চাওক আঁচলৰ ডিজাইনখিনি এনেকৈ খুব ধুনীয়া ডাঠ ঘনকৈ কৰা হৈছে আৰু মাজৰ গেৰটো চাব ব্লেক আৰু ৰেডত খুবেই সুন্দৰ হয় পাৰীটো ব্লেকত থাকিব আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1550 1550 টকাত সংগ্ৰহ কৰিব পাৰিব চেমি নুনিৰ গেৰ ডিজাইনৰ ছিংগল চাদৰ এইখন আছে ৰেডত ৰেড পাৰী আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক কিমান ধুনীয়া হয় এনেকৈ ল'ব পাৰিব অনলি 1250 1250 টকা এখন আছে ৰেড পাৰীৰ আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব 1250 1250 টকা এখন আছে ব্লু কালাৰত এখন ব্লু কালাৰত আছে এখনৰ প্ৰাইচ আহিব 1250 1250 টকা এখন আছে 1250 1250 টকা চেমি নুনি চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব তাৰপিছতে লৈ আহিছোঁ দীঘে বানিয়ে নুনি থকা এনেকুৱা গৰিয়লি কৰা চাদৰ এখন মেৰুন কালাৰত হ'ব চকলেট এখন মেৰুন কালাৰত হ'ব পাৰীটো এনেকুৱা মেৰুনতে হ'ব আৰু এই চাদৰখনৰ ডিফাৰেন্সটো চাব অকণমান ডিফাৰেন্স আছে দীঘটো য'ত নুনি দিয়া হৈছে আৰু বানীটো নুনি বোৱা হৈছে এইখন চাদৰখন এইখন দেখিছেনে ইয়াৰে এই চাদৰখনৰ ডিফাৰেন্সটো ইয়াতে আছে দীঘটো নুনি দিয়া হৈছে আৰু বানীটো নুনি দিয়া হৈছে সেয়েহে চাদৰখনৰ প্ৰাইচ 1300 ল'ব পাৰিব আপোনালোকে 1300 টকা ল'ব পাৰিব ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এইখন চাদৰ খুব সুন্দৰ হয় আপোনালোকে দহি বাতি ল'ব আঁচলত খুব ধুনীয়া লাগিব আৰু ইয়াৰে কালাৰ যথেষ্ট আছে এইটো এটা আছে ৰাণী পিংকত আছে এইটো ৰাণী পিংকত আছে পাৰী এনেকৈ ৰাণী পিংকতে দিয়া হৈছে আৰু মাজত বুটা কৰি দিয়া হৈছে এইবিলাকতো মাজত বুটা আছে এইবিলাক চব মাজত এনেকৈ বুটা কৰি দিয়া হৈছে এইবিলাক বেলেগ ডিজাইনতো পাই যাব মাজৰ বুটাবিলাক ক'ৰবাত কিছুমান বেলেগকৈ কৰি দিয়া হৈছে কিন্তু আঁচলৰ ডিজাইন একে এইখন চাদৰ এনেকুৱা হ'ব এখন মাজত এনেকৈ কৰি দিয়া হৈছে এখন এনেকুৱা হ'ব আৰু আঁচলৰ ডিজাইনটো চব এনেকৈ কৰি দিয়া হৈছে তাতে অনলাইন কৰা হয় অনলাইন পে'মেণ্ট হয় আপোনালোকে COD নাপায় গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে পে'মেণ্ট কৰিব লাগিব ফাৰ্ষ্ট আৰু পে'মেণ্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰীনশ্বটটো দিব স্ক্ৰীনশ্বটটো দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছটো দিব আৰু আপোনালোকৰ এড্ৰেছটো দিয়াৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব ফোন নাম্বাৰ আৰু পিন নাম্বাৰটো যাতে আপোনালোকে ভালদৰে দিয়ে আৰু এইখন চাওক এনেকৈ ৰাণী পিংকত কৰা হৈছে মাজত এনেকৈ বুটাৰ ডিজাইন চাব এই বুটাটো খুব ধুনীয়া হয় সৰুকৈ এইটো বুটাৰ ডিজাইনটো দেখিছেনে খুবেই ধুনীয়া আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে 1300 ল'ব পাৰিব 1300 টকাত ল'ব পাৰিব এইখন আহিব চেমি নুনিৰ চাদৰ এই পাৰীটো চাওক এই কালাৰটো খুব ধুনীয়া হয় আৰু বহুতে এইটো ইউনিফৰ্ম কৰা দেখা যায় চাওক এই কালাৰটো আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে এইখন চাদৰ আপোনালোকে 1250 ল'ব পাৰিব 1250 টকাত ল'ব পাৰিব এইখন ৰেডত আহিব এনেকুৱা গাড়ী দিয়া হয় এইখন 1300 ল'ব পাৰিব 1300 টকাত ল'ব পাৰিব এইখন আছে চেমি নুনি খুব ধুনীয়া ডিজাইন আঁচলৰ ডিজাইনটো চাওক আৰু মাজত বুটা কৰি দিয়া হৈছে ঘনকৈ বুটা আছে এখন 1250 1250 টকা আৰু এখন আছে এইখন মেৰুন কালাৰত আৰু এইখনৰ দাম আহিব 1300 ৰুপিজ 1300 টকাত আপোনালোকে আমাৰ পৰা ভাল লাগিলে সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইখন অৰেঞ্জ কালাৰ পাৰী হ'ব আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে অৰেঞ্জ আৰু ৰেডত হ'ব আৰু মাজৰ বুটাখিনিও এনেকৈ অৰেঞ্জ আৰু ৰেডতে কৰা হৈছে অৰেঞ্জ আৰু ৰেডত কৰা হৈছে এখন
1250 ল'ব পাৰিব 1250 টকাত ল'ব পাৰিব এখন আছে গাড়ী দিয়া হয় দীঘে বানিয়ে নুনি হয় এখন চাদৰ ভাল লাগিলে ল'ব পাৰিব 1300 रुपीस 1300 টকাত ল'ব পাৰিব এইটো এটা আছে ডিজাইন এখন সেমি নুনি হ'ব এখন ভাল লাগিলে 1250 ল'ব পাৰিব 1250 টকাত ল'ব পাৰিব এখন আছে গ্ৰীনত গাড়ী দিয়া হয় এখন আপোনালোকে 1300 ত ল'ব পাৰিব 1300 টকাত ল'ব পাৰিব মাজত বুটা কৰি দিয়া হৈছে গ্ৰীনত দেখিছেনে মাজত বুটা কৰি দিয়া হৈছে গ্ৰীনত সৰু সৰুকৈ এনেকৈ বুটা কৰি দিয়া হৈছে এখন আপোনালোকে 1300 ত ল'ব পাৰিব 1300 টকাত ল'ব পাৰিব এখন আছে স্কাই ব্লু কালাৰ খুবেই ধুনীয়া হয় আচলৰ ডিজাইনটো অকমান ডাঙৰকৈ কৰি দিয়া হৈছে আৰু মাটিশালৰ চাদৰ হয় এইবিলাক আৰু মাজত বুটাৰ কামখিনি চাওক এখন চাদৰ খুব ধুনীয়া ডাঙৰকৈ কৰা হৈছে দেখিছেনে তিনটাকৈ কৰি দিয়া হৈছে বুটাৰ কামখিনি only 1300 1300 টকা এখন আছে ৰেডত আচলৰ ডিজাইনটো এনেকুৱা হ'ব মাজত এনেকৈ তিনটাকৈ বুটা কৰি দিয়া হৈছে ল'ব পাৰিব 1300 সেম এখন 1300 ত আহিব ব্লু কালাৰ পাৰি হ'ব এখন ব্লু কালাৰ পাৰি হ'ব আৰু লাষ্ট এখন লৈ আহিছো ব্ল্যাক কালাৰ এখন হ'ব দীঘে বানিয়ে নুনি যথেষ্ট ধুনীয়া আপোনালোকে ভাল লাগিলে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব এখন মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে এখনৰ প্ৰাইচ আহিব 1300 रुपीस ভিডিওৰ একেবাৰে শেষত কওঁ আমাৰ কেশ অন ডেলিভাৰীৰ অপচন নাই কেশ অন ডেলিভাৰী দিয়া নহয় আপোনালোকে য'ৰ পৰা চাই আছে যলৈকে নলক লাগে আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব অনলাইন পেমেন্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰিনশ্বট দিব লাগিব স্ক্ৰিনশ্বটটো দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছটো দিব আৰু এড্ৰেছটো দিওঁতে আপোনালোকে সদায় ভালদৰে দিব যাতে আপোনালোকৰ পিন কোডটো আৰু আপোনালোকৰ ফোন নাম্বাৰটো যাতে কেতিয়াও ভুল নহয় আৰু আমাৰ সকলোবিলাক কাপোৰৰ প্ৰাইস ভিডিওত সুন্দৰকৈ কোৱাই থাকে গতিকে আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাব তেতিয়া আপোনালোকে প্ৰাইসবিলাক জানিব পাৰিব আৰু আমাৰ সকলোবিলাক পাৰ্চেলে DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠিওৱা হয় যাৰ যতে যেনেকৈ সুবিধা তেওঁলোকে তাতে আমাৰ পৰা পাৰচেজ কৰিব পাৰিব পুনৰ লৈ আহিম নতুন কালেকচন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছো ধন্যবাদ